নমস্কাৰ স্বাগতম জনাইছো আৰু আজি আমি কাৰ লগত কথা পাতিম কোনখিনি কথা পাতিম ইতিমধ্যে আপোনালোকে গম পাইছে আৰু ভোট গণনা যিমানে চমু চাপি আহিছে সিমানে আমাৰ ৰাজ্যৰে হোক বা দেশৰে হোক ৰাজনৈতিক প্ৰেক্ষাপট অতি আকৰ্ষণীয় হৈ গৈ আছে শেষ পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে 1 তাৰিখে হ'ব আৰু তাৰ পিছতে ভোট গণনা অহা 5টা বছৰৰ কাৰণে কোনে আমাক শাসন কৰে হেয়া ৰাইজে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে আৰু শেষ পৰ্যায়ত কৰিব আৰু এনে প্ৰেক্ষাপটতে আমি অসম আৰু দেশৰ কিছু কথা পাতিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছো আৰু অশেষ ব্যস্ততাৰ মাজত এয়া ৰাজ্যিক বিজেপিৰ সভাপতি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো যে ইমান ব্যস্ততাৰ পিছত আপুনি পশ্চিম বংগৰ পৰা আহিছে নিৰ্বাচনী প্ৰচাৰ চলাই তাৰ পিছত এখিনি যে সময় দিছে প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছো মই বেলেগলৈ যাম বাৰু দেশৰ কথাও পাতিম আপুনি পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে নিৰ্বাচনী পশ্চিম বংগৰ কথাও অকমান আকৰ্ষণীয় হৈ আছে পাতিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমতে যদি সুধো যে অসমত ৰিজাল্ট কেনেকুৱা সক আমাৰ তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন হৈ গ'ল 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে প্ৰথম পৰ্যায়ত 5খন হয় আৰু দ্বিতীয় পৰ্যায়ত 5খন আৰু তৃতীয় পৰ্যায়ত 4খন টোটেল 14খন আসন প্ৰথম পৰ্যায়ৰ 5খন আছিল আৰু 5খনে আমি আমাৰ বিজয় নিশ্চিত আছে কিন্তু সেকেন্ড পৰ্যায়ত আমাৰ নগাঁওখন যথেষ্ট টাফ হৈছে তো ক'ব লাগিব কৰিমগঞ্জ আমি ওলাই যাম শিলচৰ আমাৰ ভাল হৈছে ডিফু ভাল হৈছে দৰং ওদালগুৰি খুবেই ভাল হৈছে নগাঁও ভাল হৈছে কিন্তু নগৰৰ যেটো ভোটৰ সমীকৰণ যেটো মানে ডেমোগ্ৰাফি অনুসৰি তাত যিদৰে ভোটটো পৰিব লাগে মোৰ সন্দেহ আছে কিন্তু থাপ ফাইট এটা হৈছে আমি কন্টেষ্টত আছো আৰু তৃতীয় পৰ্যায়ত কোকৰাঝাৰ বৰপেটা গুৱাহাটী এই তিনিখন আসনে আমাৰ মিত্ৰগোষ্ঠী বিশেষকৈ গুৱাহাটী লোকসভাত আমাৰ প্ৰাৰ্থী বৰপেটাত আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ঠিক তেনেদৰে 1 নং এছটি কোকৰাঝাৰ সমষ্টিত আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বিজয় নিশ্চিত ধুবুৰী আপুনি সুধিব পাৰে ধুবুৰী ডেফিনেটলি সুধিম ধুবুৰীত আপোনালোকে সকলোৱে জানে ধুবুৰী যেটো ডেমোগ্ৰাফি 27 লাখ ভোটাৰ অসমৰ 14খন আসনৰ ভিতৰত হাইয়েষ্ট ভোটৰ সংখ্যা পপুলেশ্যন ধুবুৰী মোটামুটি অৰুণাচলৰ নিচিনা এখন ৰাজ্য বা মণিপুৰৰ নিচিনা এখন ৰাজ্য তো তেনেকুৱা স্থলত তাত আমাৰ 22 লাখ মানে হেৰিপট ধৰ্মীয় সংখ্যালঘু বাকি 5 লাখ আমাৰ হিন্দু ভোট আছে আৰু হিন্দু ভোট 5 লাখ আছে 5 লাখ বিজেপিক দিব এইটো কথা নহয় সেই অনুপাতে আমাৰ যিজন জাভেদ ইছলাম ডাঙৰীয়া আমাৰ প্ৰাৰ্থী আছিল অসম গণ পৰিষদৰ মিত্ৰগোষ্ঠী তেওঁ যথেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু সময়ত ক'ব কাৰণ তাত কংগ্ৰেছেও ভোট পাইছে এআইডিএফ দলেও আজমল ডাঙৰীয়াও ভোট পাইছে ৰকিবুল হুছেইন ডাঙৰীয়াও ভোট পাইছে আৰু আমাৰ জাভেদ ইছলাম ডাঙৰীয়া ভোট পাইছে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত কোন ওলাই যায় তাৰ মানে ছবিখন এতিয়াও ক্লিয়াৰ নহয় ধূসৰ এখন ছবি এতিয়া মই প্ৰথমতে ৰাজ্য কথাই পাতি লম যে ধৰক বিৰোধীৰ যিখিনি তথ্য আমাৰ হাতলৈ আহিছে ধৰক এজন সংবাদ মাধ্যমৰ সাধাৰণ কৰ্মী হিচাপে কিছু খবৰ আমি পাওঁ নিশ্চয় যে তেখেতসকলৰ মতে সমল বহুত থাকে মানে যোৰহাট আসনখনক লৈ পেলাই কংগ্ৰেছ কনফিডেন্ট কংগ্ৰেছে যিমান কনফিডেন্সিয়েল নহয় আমি তাতকৈ 200% কনফিডেন্সেৰে কৈছো যোৰহাট লোকসভাত তপন গগৈ বিজয় নিশ্চিত কিন্তু কলিতা ডাঙৰীয়া কালিৰ দিনটোত এখন পত্ৰ ৰাজহুৱা হৈছে আপুনি গম পাইছে নে মই নাজানো সেইখন এখনত দুখন পত্ৰ ৰাজহুৱা হৈছে এখনত সহি নাই এখনত সহি আছে তাত অসম গণ পৰিষদৰ ফালৰ পৰা তেখেতসকলে উল্লেখ কৰিছে নদত তেখেতসকলৰ যেটো সমীক্ষা তাত তপন গগৈ জিকিব আৰু এটো কথা কিন্তু উল্লেখ আছে তাত যে তাত বিজেপিয়ে যিমান কোঅপাৰেট কৰিব লাগিছিল অসম গণ পৰিষদক হেয়া কৰা নাই এনেকুৱা হোৱা নাই তাততো বিজেপি ইলেকশ্যন খেলিছে আৰু অসম গণ পৰিষদ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে হয় না মই এটো কাৰণেই খুদিছো কোনে এনেকুৱা পত্ৰ দিছে মই নাজানো মই নিশ্চয় তেখেতসকলৰ যিজন সন্মানীয় সভাপতি বৰা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিম এইটো কোন আৰু তাত পত্ৰখনত কোনবাই কৈছে যে বিজয় নিশ্চিত যদি গণ পৰিষদে কৈছে তেতিয়া ওকে আছে না বিজয় নিশ্চিত বুলি কৈছে কিন্তু ধৰক এটো সমান্তৰালভাৱে কৈছে যদি বিজেপি আৰু এজিপি যদি খুব মানে বন্ডিঙত কাম কৰিলেহেঁতেন এটা বিশাল ব্যৱধানত জয় হ'লহেঁতেন এতিয়া ব্যৱধানটো কমিব জিত লাগে তো জিতৰ কাৰণে খেলিছে ইলেকশ্যন জিত হ'ব আৰু কৰিমগঞ্জ ভাল হৈছে খুবেই ভাল হৈছে তাত
ভোটৰ বিভাজন হৈছে আৰু আমাক সংখ্যালঘু ৰাইজে তাত ভোট দিছে কংগ্ৰেছ টু সাম এক্সটেন্ট গুৱাহাটীক লৈ পেলাই অলপ আশাবাদী চব গুৱাহাটীত আমাৰ যি বিশাল বাহিনী মই এইটো নাপাবো কংগ্ৰেছে যে ক'ৰবাত আহিব পাৰিব লাইনত গুৱাহাটীৰ বিজয় আমাৰ বিজুলী কলিত আমাৰ মেথি বাইদেউ বিজয় নিশ্চিত আছে 3 লাখতকৈ অধিক ভোটত মই মিনিমাম কৈছোঁ 4 লাখো হৈ যাব পাৰে কিন্তু 3 লাখৰ তলত নাযায় নাযায় এইটো কিন্তু 4 তাৰিখ ওলাব ইয়েছ আপুনি একদম লিখি থৈ দিয়ক ভূঞা ডাঙৰীয়া আজি লিখি থওক আজি হ'ল 29 তাৰিখ হয় মাজত মাত্ৰ 3টা দিন আছে 3টা 4টা দিন আছে এতিয়া মই যদি অকণমান কলিতা ডাঙৰীয়া মই আকৌ ৰাজ্যলৈ ঘূৰি আহিম বা বিজেপিৰ কিছু কথা সুধিব লগা আছে অকণমান নিৰ্বাচনী কথাখিনিকে পাতি লওঁ এইবাৰ 400 পাৰ আপোনালোকৰ হয় আমাৰ এটা লক্ষ্য থাকে হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আমাৰ পাৰ্লিমেণ্টাৰী বোৰ্ড আমাৰ কোৰ কমিটি প্ৰমুখ্যে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া লগতে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া এইকেইজন বৰিষ্ঠ নেতাৰ নেতৃত্বত আমাৰ দিল্লীত যে সভা হৈছিলে এই সভাতে আমাৰ টাৰ্গেট এটা লৈছিলে যে আপকি বাৰ 400 পাৰ নিশ্চিতভাৱে 400 সিটলৈ লক্ষ্যৰে আমি নিৰ্বাচনটো অৱতীৰ্ণ হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি অকলে 370 আপুনি সুধিব পাৰে 370 কি কাৰণে ল'লে ডেফিনেটলি সুধিমেই কাৰণ আৰ্টিকল 370 কাৰণে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জীৱন দান দিছে হয় আত্মবলিদান দিছে যে কাশ্মীৰত দুজন প্ৰধান দুখন সংবিধান আৰু দুখন পতাকা নচলে এই নাৰা দি তেখেতে তাত ৰহস্যজনকভাৱে যে 23 জুনত মৃত্যু হৈছিলে আৰু তেখেতক কণ্ট্ৰিবিউশ্যন দিয়াৰ কাৰণে তেখেতৰ মৃত্যুক যিদৰে ৰাষ্ট্ৰৰ কাৰণে তেখেতে সমৰ্পণ কৰিলে ৰাষ্ট্ৰৰ কাৰণে তেওঁ বলিদান দিলে এই বলিদান হিচাপে পাৰ্টীয়ে এইবাৰ সিদ্ধান্ত লৈছে যে আমি তেখেতক স্মৰণ কৰি শ্ৰদ্ধা কৰি নমন কৰি আমি ভাৰতীয় জনতা পাৰ্টি অকলে 370 আসন উৎসৰ্গিত কৰিম তেখেতৰ নামত কনফিডেণ্ট 370 হ'ব আৰু আমাৰ মিত্ৰগোষ্ঠী যি আমাৰ এলায়েন্স পাৰ্টি আছে সকলো মিলাই আমি লক্ষ্য স্থিৰ কৰিছিলোঁ আপকি বাৰ 400 পাৰ কিন্তু আপোনালোকৰ নেতা আমাৰ সকলোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিৰ পৰা 4-5 দিন আগত এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছিলে তেখেতে কিন্তু এই ধৰণে যেন কথাটো এষ্টাব্লিছ কৰিবলৈ চাইছিল যে 400 পাৰটোতো আমি কমেই কিন্তু বিৰোধীটো তাৰ পিছতে দৌৰি থাকিলে বেলেগটো কোনো কথা নহ'ল 400 পাব নে 400 নাপাব নে বেলেগ কিবা কাম মানে এই ধৰণৰ নেৰেটিভ এটা কৰি দিয়ে সেইটো বিজেপি এটা ষ্ট্ৰেটেজি নেকি আচলতে চাওক ষ্ট্ৰেটেজি মানে যেতিয়া আমাৰ ঘৰৰ ল'ৰাজনে পঢ়ে তাক কি কোৱা হয় তুমি ফাৰ্ষ্ট ডিভিজন ল'বই লাগিব ভালকৈ পঢ়িব লাগিব 90% পাবই লাগিব ল'ৰাজনে 90% নাপালেও 85ৰ ওচৰা-ওচৰি গুচি যায় কাৰণ সকলোৰে জীৱনৰ এটা টাৰ্গেট থাকে প্ৰতিটো ৰাজনৈতিক দলৰ এটা টাৰ্গেট থাকে এটা টাৰ্গেট এচিভ কৰাৰ কাৰণে এছাইনমেণ্ট হিচাপে আমি কাম কৰোঁ মানে আমাৰ অসমত আমি 14খন লোকসভা 14খন আমি ফ্ৰম দ্য ভেৰি বিগিনিং কৈ আছোঁ যে 12+ মিছনেৰে আমি এইবেলি নামিছোঁ এটা মিছন এটা ভিছন এটা গ'ল থাকিব লাগিব VMG বুলি কয় উইদাউট মিছন উইদাউট ভিছন উইদাউট গ'ল উই কেনট ছাকচেছ ইন কেছ অফ ইণ্ডিভিজুৱেল ইন কেছ অফ অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যন আদাৰ এক্টিভিটিজ আৰু এটা কথা মই যদি আপোনাক এনেকৈ সোধোঁ যে বিশেষকৈ 2014 চনৰ পৰা আমি বিজেপিৰ নিৰ্বাচনী খেলাৰ যিটো কৌশল যদি অকণমান আমি চাওঁ 2014 হওক 2016 হওক 2019 হওক বা 21 হওক বা 24 হওক আগৰ বিজেপি বা অন্য পাৰ্টি আৰু এতিয়াৰ বিজেপিৰ মাজত কিছুমান পাৰ্থক্য আমি দেখা পাওঁ বিজেপি নাই পাৰ্থক্য ডিফাৰেঞ্চ একো নাই এতিয়া আমি দল ডাঙৰ হ'লোঁ আমাৰ কামবিলাক এছাইনমেণ্ট হিচাপে হয় এতিয়া আমি শাসনত আছোঁ 2014 আগত আমি কেইবাখন ৰাজ্যত শাসন আছিলে সৰ্বভাৰতীয় স্তৰত আমি অসমতো শাসন নাছিলোঁৱেই 14ত মোদী ডাঙৰীয়া যেতিয়া পুনৰবাৰ মানে আমাৰ গুজৰাটৰ পৰা আহি তেখেতে মুখ্যমন্ত্ৰী পদত আহি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ল আৰু যেতিয়া হ'ল গোটেই মোটামুটি উত্তৰ ভাৰত গোটেই গেৰুৱাময় হৈ গ'ল নৰ্থ ইষ্ট গেৰুৱাময় হ'ল ত্ৰিপুৰাত আমাৰ চৰকাৰ হ'ল অসমত চৰকাৰ হ'ল অৰুণাচলত হ'ল মণিপুৰত হ'ল বেংগলত হোৱা নাই যদিও বেংগলত আমাৰ সংখ্যা বাঢ়িল বিধানসভাত আমি লিডাৰ অপজিশ্যনৰ পালোঁ দায়িত্ব পালোঁ ঠিক তেনেকুৱা পৰিৱেশত বা কৰ্ণাটকত আমাৰ আকৌ চৰকাৰ হৈছিলে এইবাৰ গ'লেও আমি এলপি তাত আছোঁ তো তেনেকুৱা সৰ্ববেশী সৰ্বগ্ৰাসী সৰ্বস্পৰ্শী হ'ল দলটো যে সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি সকলো ধৰ্মৰ মানুহক সমাহিত কৰি
দলটো আগবাঢ়ি গ'ল আৰু শাসনটো ঠিক তেনে আগবাঢ়ি গৈছিলে আৰু সেইকাৰণে মোদী ডাঙৰীয়াই এটা নাৰা দিলে এটা মহামন্ত্ৰ তেওঁ আওৰালে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস তো ইয়াতে সকলোকে সমাহিত কৰি ইয়াত জাত পাত ধৰ্ম একো নাই আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে এই দেশৰ জনগণক আগবঢ়াই নিব লাগিব আৰু সেই মানসিকতাৰে মোদী ডাঙৰীয়াই যোৱা 10 বছৰে কাম কৰিলে আৰু সেইকাৰণে আপুনি কৈছে এইবাৰ যে সংখ্যালঘু ৰাইজে ভোট দিলে মোদী ডাঙৰীয়াই কোনো সংখ্যাগুৰু ৰাজনীতি কৰা নাই তেওঁ দেশৰ নাগৰিক জনতা জনাৰ্দন বুলি কৈছে যে সকলোকে সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপমেণ্ট কৰিছে যিবিলাক তেওঁ জনকল্যাণমুখী আঁচনি লৈছিল যেনে জনধন যোজনাৰ পৰা আয়ুষ্মান ভাৰতৰ কাৰ্ডলৈকে ইয়াত কোনো জাত পাত ধৰ্ম সম্প্ৰদায় তেখেতে বাচিব নাই যে দেশৰ নাগৰিক সৰ্বদিশত আগবাঢ়ি যাওক আৰু সেই মানসিকতাৰে চৰকাৰখনে কাম কৰিলে কিন্তু আৰু সেই আধাৰতে দলৰো যিমান নিৰ্বাচন হয় আমি কালেক্টিভ লিডাৰশ্বিপত আমি এক এফৰ্টছ দিছোঁ যে আমি সকলো আপোনালোকে সুধিছে এটা বাই ইলেকশ্যনটো ইমান জপিয়াই পৰে ডেফিনেটলি এটা পঞ্চায়ত ইলেকশ্যনটো আপোনালোকে যায় মিউনিচিপাল ইলেকশ্যনটো আপুনি দেখি পাইছিলে যে সকলো আমি এটা টিম হিচাপে কাম কৰিছোঁ এইটো আমাৰ এটা ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰাৰ পদ্ধতি মই এটা কথা মই আপোনাক সোধোঁ যে এটা এলিগেশ্যন আছে বিজেপিৰ প্ৰতি যিটো কেনেকৈ আপোনালোকৰ দৃষ্টিত কি মই নাজানো যে ধৰক এতিয়া আপুনি কৈছে যে সবকা সাথ সবকা বিশ্বাস প্ৰয়াস গোটেইখিনি কৈছোঁ সকলোকে একেলগে লৈ যোৱা কিন্তু এলিগেশ্যনটো বিজেপিৰ বিৰুদ্ধে এনেকুৱা যে আপোনালোকে সৰু সৰু যিবিলাক ৰাজনৈতিক শক্তি আছে সেইখিনি গ্ৰাস কৰিছে কথাটো এনেকুৱা ধৰক এতিয়া কাৰ্বি আংলঙেই হওক বা টিৱাই হওক ৰাভাই হওক মই এইটো কথা কোৱা নাই যে সেই এপ্ৰ'চটো আপোনালোকৰ ফালৰ পৰা গৈছে তেওঁলোকো হয়তো আহিব পাৰে সেইটো মই নাজানো সেইটো আপুনি গম পাব সেই এলিগেশ্যনটো যিটো অভিযোগ আছে সেই অভিযোগটোৰ ওপৰত আপুনি কি ক'ব ভাৰতীয় জনতা পাৰ্টীয়ে কাকো গ্ৰাস কৰা নাই নকৰে সৰু সুৰা জাতি জনগোষ্ঠীক সদায় কোনোবাই যদি ইনস্পাইৰেশ্যন দিছে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টী তাৰ জ্বলন্ত জীৱন্ত উদাহৰণ BTC যেতিয়া অটলজী আৰু আদৱানীজীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ আছিল NDA গভৰ্ণমেণ্ট আৰু তেতিয়াই আপুনি সকলো জানে যে জ্বলন্ত অগ্নিগৰ্ভ আছিল বড়োলেণ্ড তাত স্থায়ী শান্তি স্থাপন কৰিলে যদি কোনোবাই ক্ৰেডিট ল'ব পাৰে সেয়া হৈছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আদৱানী ডাঙৰীয়া যদি BTC চুক্তি নহ'লে হয় আজি বড়োভূমি কি হৈ গ'ল হয় হয়তো আমি কল্পনাৰ অতীত আছিলে পৰৱৰ্তী সময়ত মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আকৌ BTR চুক্তি কৰি অস্ত্ৰ সম্বৰণ কৰালে আজি বড়োভূমিত যিটো পিচ মেইনটেইন হৈছে মই মাজতে আপোনাক এটা কথা মই এটা কথা কওঁ এইটো ময়ো আপোনাক চাক্ষুষ অভিজ্ঞতাৰ সাক্ষী মই থাৰ্ড ফেজ ইলেকশ্যনৰ আগতে কোকৰাঝাৰত গৈছিলোঁ প্ৰমোদ বড়ো বা অপজিশ্যন সকলোৰে ইণ্টাৰভিউৰ বাবে মাজৰাতি আমি কোকৰাঝাৰত ঘূৰি ফুৰিছোঁ যিটো আমাৰ পঢ়ি থকা সময়ত সেইটো ভবাৰো অগোচৰ কল্পনাৰো অগোচৰ আছিলে সেইটো আপোনালোকক মই এইটো সংযোজন কৰিছোঁ আপোনালোকে ক্ৰেডিট পাইছে গোটেই বস্তুটো কিন্তু ধৰক তাৰ জনগণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ BTCত আমি MLA পাইছোঁ আমি ইয়াত পাইছোঁ পানেৰীত আমাৰ সন্মানৰ এতিয়া স্পীকাৰ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অজয় ৰায় বিজনী সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে কালাইগাঁৱত আমি ন্যূনতম মাৰ্জিনত হাৰিছোঁ মাজবাত ন্যূনতম মাৰ্জিনত হাৰিছোঁ আমি 4টা খেলিছিলোঁ 4টাৰ আমি 2টা জিতিবলৈ সক্ষম হৈছোঁ তেনেস্থলত সৰু জাতি জনগোষ্ঠী যিবিলাক আছে আৰু সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়ন একমাত্ৰ দল হ'ল ভাৰতীয় জনতা পাৰ্টী সদায় আছে আৰু কাৰ্বি চুক্তি আমাৰ দিনতে হ'ল আজি চুক্তিও কৰিলেও দল মানুহখিনি আকৰ্ষিত হৈছে যে এওঁলোকে আমাক এটা পন্থা দিলে এওঁলোকে আমাক এওঁলোকৰ যিটো সদিচ্ছা যে আমাক আগবাঢ়ি যোৱাৰ এটা সুবিধা সুযোগ দিছে অপৰচুনিটি দিছে অপৰচুনিটি কোনে দিছে বিজেপিয়ে দিছে আৰু সেই নিমিত্তে কেতিয়াও আমি কাকো গ্ৰাস নকৰোঁ তেওঁলোকে ভাবে যে বিজেপিৰ আইডিঅলজিত আমি কাম কৰি যাওঁ ন'বডি কেন চে এতিয়া মই অকণমান আজি চাওক আমাৰ লগত ৰাভা আছে তিৱা আছে কাৰ্বি আছে ডিমাচা আছে অল জাতি জনগোষ্ঠী ভাৰতীয় জনতা পাৰ্টীৰ আমৰিলাৰ তলত আছে এইকাৰণে আছে কোনোবাই যদি সুৰক্ষা দিছে আৰু তেওঁলোকৰ যিখিনি চেণ্টিমেণ্ট তেওঁলোকৰ যিখিনি ইডিঅলজিকেল কথা তেওঁলোকে যিখিনি প্ৰাপ্য ভাৰতীয় জনতা পাৰ্টীৰ পৰা পাইছে আৰু সেইকাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ পিনে আকৰ্ষিত ক'ৰবাত আমি নাই যদিও আমাৰ লগত এলায়েন্সত আছে আৰু ক'ৰবাত ডাইৰেক্টলি তেওঁলোকে নিজে আহি ঠেঙালে চাওক তিৱা চাওক দেউৰী চাওক মিচিং সোণোৱাল সকলো জাতি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক যদি কোনোবাই অকণমান কিবা সহায় কৰিব পাৰিছে মোদীজী কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে
মই অকণমান পশ্চিমবংগলৈ যাওঁ দাদা পশ্চিমবংগত আপুনি বহুদিন নিৰ্বাচনী প্ৰচাৰ চলাইছে মই কথাটো এইটো কাৰণেহে সুধিব বিচাৰিছোঁ যে আপুনি তাৰ পৰা প্ৰচাৰ চলাই আহি ইয়াত এখন সংবাদমেল আপুনি সম্বোধন কৰিছিল আৰু সেই সংবাদমেলখন মই চাইছিলোঁ আৰু হয়তো অসমৰ বহুজনে চাইছে তাত আপুনি ভয়ংকৰ কিছুমান অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগখিনি মই এইটোৱে জানিব বিচাৰিছোঁ যে আচলতে আপুনি কি দেখিলে একচুৱেলি গণতন্ত্ৰ হ'ল বিশেষকৈ ভাৰতবৰ্ষ মানে আমাৰ পৃথিৱীৰ ভিতৰত আমি ৱৰ্ল্ডৰ ভিতৰত আমি মাদাৰলেণ্ড বুলি কওঁ মাদাৰ অফ ডেম'ক্ৰেচি ইণ্ডিয়া যে মাদাৰ অফ ডেম'ক্ৰেচি কিন্তু গণতন্ত্ৰৰ মাতৃভূমি হয় আমাৰে চুবুৰীয়া ৰাজ্য বেংগলৰ যিটো ছবি এইটোতো তাততো ডেম'ক্ৰেচি নাই য'ত ডেম'ক্ৰেচিত কৈছে যে ৰাইজে ৰজা ৰাইজে যি কয় সেয়ে হ'ব সেইকাৰণে জনাদেশ বুলি কয় যে জনাদেশ আমি মানি লৈছোঁ বুলি তাত যিটো নিৰ্বাচন হয় বা অন্যান্য এক্টিভিটি পষ্ট নিৰ্বাচন বা প্ৰি নিৰ্বাচন তাত যিটো মানে কাৰবাৰ চলি আছে চুবুৰীয়া ৰাজ্য হৈছে আমি সঁচাই দুখিত ব্যথিত মই ভবা নাছিলোঁ প্ৰমাণ পাইছোঁ মই নিজে প্ৰমাণ পাইছোঁ মই চাক্ষুষ মোৰ প্ৰমাণ আপোনালোকে যদি কেতিয়াবা সুবিধা পায় নিৰ্বাচনী বতৰত আপোনালোকে যাব যে বেংগলত কি ঘটি আছে হোৱাট ইজ হেপেনিং ইন কেছ অফ ৱেষ্ট বেংগল কেনেকুৱা ধৰণৰ ঘটনা তাত কোনো দলৰ তাত হেৰি নাই বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিক ডাইৰেক্ট এনিমি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে শত্ৰুতাৰ আৰু একদম হিংসুক ক্ৰুৱেলিটি বোলা শব্দটো যে কয় তেওঁলোকে অন্য পলিটিকেল পাৰ্টিক সভা সমিতি পাতিব নিদিয়ে অন্য পলিটিকেল পাৰ্টিয়ে সভা সমিতি পাতিলে সেইখন সভাৰ পাৰ্মিশ্যন দিয়া নহয় প্লাছ গাড়ী ব্যৱহাৰ কৰিলে সেই গাড়ী ড্ৰাইভাৰজনক এৰেষ্ট কৰে যিখন হোটেলত মানুহখিনি থকা যায় সেই হোটেলত যায় ৰেড চলায় সেই হোটেলত যায় মালিকক কয় এওঁলোকক হোটেল চিফ্ট কৰিব লাগে এওঁলোকে হোটেলৰ পৰা মানে এৰিব লাগে লেটাৰ ইছ্যু কৰক নহ'লে প্ৰি অকুপাইড কৰে হোটেলখন তেওঁলোকে বুক কৰি লয় প্লাছ নিৰ্বাচন দিনাখন ভোট দিব গ'লে ভোটটো আগতীয়াকৈ দি থৈ দিয়ে যে আপুনি ভোট দিব আহিছে তো হা আপুনি তৃণমূলকে ভোট দিব তো আমি দিয়া দিছে তুমি যাইতে পাৰে আৰক্ষী প্ৰশাসনে চৰকাৰৰ সপক্ষে কাম কৰে 200+ কাৰণ মই নিজে পাইছোঁ এজনী নামটো মই নকওঁ মিডিয়া যোগে ক'লে বেয়া হ'ব এটা কেছ মানে নোৱাৰি ক'ব আৰু অবৰ্ণনীয় তে পুলিচ যে আছে তাত মই নাভাবোঁ মানে নেই বোলা বস্তুটো বিগ জিৰ' বেংগলৰ ক্ষেত্ৰত তাত ডেম'ক্ৰেচি কিদৰে বাচি আছে ডেম'ক্ৰেচি নাই তাত ব্যুৰ'ক্ৰেচি ফেচিবাদ আৰু স্বৈৰাচ্চাৰী শাসন যদি চলি আছে বেংগলত চলি আছে মমতা দিদি আৰু তেওঁৰ ভতিজাৰ নেতৃত্বত তাৰপিছতো আপোনালোকে যুঁজ দিছে আমি জনতা কিন্তু ইয়াৰ পৰা যথেষ্টখিনি গৈছে আমি এফৰ্ট দিছোঁ কাৰ্যকৰ্তা পলাই থাকিবলৈ তাত তাৰ পৰা কাৰ্যকৰ্তা এইবাৰ লোকসভা নিৰ্বাচনৰ পিছতো লাগিব আকৌ পলাই আহিব লাগিব নহ'লে মাৰি পেলাব দোকান জ্বলাই দিয়ে তেওঁ যি ব্যৱসায় থাকে ব্যৱসায় জ্বলাই দিয়ে নহ'লে মাৰ্ডাৰ কৰি তেওঁৰ ল'ৰাটো নি তেওঁলোকৰ গেটত পেলাই দিয়ে যাৰ ঘৰত ল'ৰা বিজেপি কাৰ্যকৰ্তা হয় তো তেনেকুৱাই মানে ক্ৰুৱেলিটি তেওঁলোকে দেখাই আহিছে পঞ্চায়ত নিৰ্বাচন দেখিলোঁ বিধানসভাত দেখিলোঁ গাঁও পৰ্যন্ত জ্বলাই দিলে কেইবাজনো আপোনালোকৰ খবৰ কাগজ যোগে ওলাইছে মিডিয়া যোগে ওলাইছে আৰু এই গোটেইখিনি কথা মই বেংগলৰ মানে সংবাদ মাধ্যমক আহ্বান জনাম আপোনালোকে কথাখিনি হাইলাইট কৰিব লাগে কি ঘটি আছে আচলতে বেংগলত শাসনৰ নামত কি চলি আছে তাৰ কৰ্মীখিনিয়ে কেনেকৈ কৰি আছে বিজেপি বহুত মানে মই ধন্যবাদ দিছোঁ তেওঁলোকক কাৰণ তেওঁলোকে যিদৰে সংঘৰ্ষৰ মাজত জীয়াই আছে জুৰ মাজত জীয়াই থকাৰ নিচিনা পৰিৱেশত তেওঁলোকে একদম জ্বলন্ত অগ্নিপিণ্ড যিটো কয় জ্বলন্ত অগ্নিপিণ্ডৰ মাজত বিজেপিৰ কাৰ্যকৰ্তাই তাত কাম কৰি আছে মই এটা বেলেগ কথালৈ আহোঁ অকণমান আপুনি মোৰ যিমান দূৰ জ্ঞাত সেই তেতিয়াৰ পৰা অতীজৰে পৰা এটা নিৰ্দিষ্ট আদৰ্শতে আপুনি কাম কৰি আছে আপুনি ভৱেশ কলিতা 2016ৰ আগৰ ভৱেশ কলিতা আৰু এতিয়াৰ ভৱেশ কলিতা আপুনি খুব প্ৰচাৰ বিমুখভাৱে আপুনি সভাপতি বা মন্ত্ৰী হোৱাৰ পিছতহে আপোনাক মানুহে জানিছে বা গম পাইছে এয়া ভৱেশ কলিতা নামটো হয়তো জানে আৰু আপোনালোকৰ সেই সময়ত যিসকল বিজেপি কৰ্মকৰ্তা আছিল এই ধৰণেই কাম কৰে কোনো প্ৰচাৰ নিবিচাৰে একদম এটা সাধাৰণ জীৱন তেখেতসকল অতিবাহিত কৰে এই ধৰণৰ জীৱন যাত্ৰাতে কৰে আপুনি কোনোবা দিনা ভাবিছিলেনে যে আপুনি ৰাজ্যিক বিজেপি এতিয়া যিখন এইখন আসনত আপুনি বহি আছে যে মই এদিন ৰাজ্যিক বিজেপিৰ সভাপতি হ'ম চাওক আমি যেতিয়া দলত আছিলোঁ বহুত বিপৰ্যয় আছিল দলটো 91ত 10জনকৈ বিধায়ক আছিলে 91 বিধানসভাৰ নিৰ্বাচনৰ পিছতে মই বিজেপিত যোগদান কৰিছিলোঁ আৰু তেতিয়া মই আমাৰ যি বিদ্যাৰ্থী অনুষ্ঠান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত আমি কাম কৰিছিলোঁ
কলেজত পঢ়ি থকা দিনৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমি এই দলত অন্তৰ্ভুক্ত আছোঁ মই নিজেই বজৰং দলৰ কনভেনৰ আছিলোঁ আৰু ট্ৰেইনিঙতো গৈছোঁ ৰামচিলান পূজাত গৈছোঁ আমি অযোধ্যা মুভমেণ্টৰ লগত ডাইৰেক্টলি ইনভলভ আছিলোঁ আৰু তেতিয়া আমাৰ এটা উদ্দেশ্য আছিল যে পবিত্ৰ ৰাম মন্দিৰ হ'ব লাগে আৰ্টিকল 370 উঠিব লাগে আৰু সেই মানসিকতাৰে অটলজীক প্ৰাইম মিনিষ্টাৰ বনোৱা নিমিত্তে আমি একাকাৰ হৈ আমাৰ হাতত একো নাছিল এফৰ্ট একো নাই এক অন্ধকাৰ এখন ছবিৰ মাজত আমি কাম কৰি আছিলোঁ পৰৱৰ্তী সময়ত অটলজী হ'ল প্ৰাইম মিনিষ্টাৰ বহুত কাম কৰি থৈ গ'ল তেখেতে নৱভাৰতৰ তেখেত সৃষ্টিকৰ্তা বুলি কয় ৰূপকাৰ বুলি কয় অটলজীৰ নেতৃত্বত পুনৰ মোদীজী এতিয়া 2014 পৰা আজিৰ তাৰিখলৈকে প্ৰধানমন্ত্ৰী হৈ আছে আমি যিখিনি বস্তু বিচাৰিছিলোঁ তেখেতসকলে আমাক দিছে তাৰ বাবে আমি ধন্যবাদ নিজকে আমি গৌৰৱিত বুলি ভাবোঁ কাৰণ আজি আৰ্টিকল 370 গুচি গ'ল আজি পবিত্ৰ ৰাম মন্দিৰ হ'ল লক্ষ লক্ষ স্বয়ংসেৱক লক্ষ লক্ষ আমাৰ কৰ সেৱক শ্বহীদ হ'ল বলিদান দিলে আৰু তেওঁলোকৰ যি এই বলিদান আজি ভাৰত ভূমিত ভাৰতবৰ্ষৰ জনগণে পাবলৈ সক্ষম হ'ল তাৰ পৰা কি লাগে আৰু আমি এজন কাৰ্যকৰ্তা হৈ আহি দলৰ বিভিন্ন সময়ত বিভিন্ন পদবী পালোঁ ৰাজ্যিক সম্পাদক ৰাজ্যিক সাধাৰণ সম্পাদক তাৰপিছত ৰঙিয়াবাসীৰ আহি বিধায়ক মন্ত্ৰী ৰাজ্যিক সভাপতি কিন্তু মই আপোনাক এনেকৈ কিন্তু আমি সেইজন ভৱেশ কলিতাই হৈ আছোঁ একেজন আছে ভৱেশ কলিতাৰ কোনো চেঞ্জ নাই দেই এইটো ক'লোঁ 100% সেই শিপাতে আছোঁ আমি সেই আদৰ্শতে থাকিম সদায় থাকিম কিন্তু মই আজি ক'লোঁ আপোনাক অন কেমেৰা কৈছোঁ নাই সেইটো খুব ভাল লাগিছে আৰু আপোনাক ব্যক্তিগতভাৱে ভৱেশ কলিতাক লৈ পেলাই কোনো একো কুৱেশ্যনো কৰিব নোৱাৰে কিন্তু মই আপোনাক এনেকৈ সোধোঁ যে ধৰক আপুনি ক'লে যে 91ৰ পিছত আপুনি বিজেপিত বা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত আপুনি যোগদান কৰিছে সেইটো সময় ধৰক অসম আন্দোলন হৈ গৈছে তেতিয়াৰ শুনক তেতিয়া এটা ঢৌ আছিল ছাত্ৰ সন্থাৰ তাৰ বিপৰীতে ধৰক আপোনালোকে এটা আদৰ্শ শুনক তেতিয়া অসমৰ ৰাজনীতিৰ ছবিখন কমপ্লিট বেলেগ আছিল তেতিয়া অসম গণ পৰিষদ আৰু কংগ্ৰেছে আছিলে বিজেপি তেনেকুৱা সংগঠন নাছিল আমি স্পেচিফিক কিছুমান এৰিয়াত আছিলোঁ সমগ্ৰ ৰাজ্যখন আমাৰ সংগঠন নাছিলে তাৰ পৰা আমি বহুত টেক কৰিব লগা হৈছে বহুত কষ্ট কৰিব লগা হৈছে ছাৰ্ভাইভ কৰাৰ কাৰণে আহি আমি 2016তে চৰকাৰ কৰিছোঁ 60খন আসন পাইছোঁ তাৰ আগত আমাৰ 11 চনত মাত্ৰ 4জন বাই ইলেকশ্যনত আমি শিলচৰ বিধানসভা পাইছোঁ সেইটো সময়ত আচলতে মানুহ বিজেপি কৰিবলৈ ওলাই নাহে তেতিয়া বহুতে লাজ কৰিছিল বহুতে ভয় কৰিছিল সেই আদৰ্শটো আপোনাৰ কেনেকৈ গ্ৰ' হ'ল বহুতে আমাক কয় শুনক বহুতে কৈছিল যে আমি আছোঁ আপোনালোক ভোটটো দিম হয় জনগণে কিন্তু ভোট দিছিল লোকসভাত ভোটটো দিয়ে অসম গণ পৰিষদ কৰিলেও লোকসভাত বিজেপিক ভোটটো দিয়ে কংগ্ৰেছ কৰিলেও কয় যে আমি বিধানসভাত কংগ্ৰেছক ভোটটো দিম লোকসভাত কিন্তু অটলজীক ভোটটো দিম কংগ্ৰেছৰ কেডাৰে মোক কৈছিলে মই নাম কৈ দিব পাৰোঁ তেনেকুৱা অটলজীৰ ওপৰত অটল বিশ্বাস আছিল জনতাৰ যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগে সঁচাই তেখেত এটা মানে বিশ্ববিখ্যাত নেতা আছিলে আৰু তেখেতৰ যি নেতৃত্ব আজি 22টা দলত তেখেতে পৰিচালিত কৰি চৰকাৰ চলাইছিল ধেমালি নাছিলে আৰু তেতিয়া গোটেই আমাৰ ইমান চৰকাৰো নাছিল ৰাজ্যত নৰ্থ ইষ্টতো বিগ জিৰ' হৈছিল অৰুণাচলখন হৈছিল কেইদিনমানৰ কাৰণে বাকীটো নাছিলে আমি অসমত 2জন বা 4জন সাংসদ পাওঁ মেক্সিমাম 4 আৰু তেনেস্থলটো আমাৰ কেন্দ্ৰত চৰকাৰ আছিলে নৰ্থ ইষ্টত নাছিলেই এই অসমৰ পৰা যি গ'ল সেই আৰু অৰুণাচলৰ পৰা 2জন পালোঁ এইখিনি আছিলে বেংগলত নাছিলেই কিন্তু আজি ইয়াত ভাল পৰিৱেশ হ'ল মোদীজীৰ নেতৃত্বত যিদৰে কাম কাজ হ'ল জনতাই দেখিলে যে একমাত্ৰ দল হ'ল ভাৰতীয় জনতা পাৰ্টি যিয়ে দেশখনক লৈ যাব পাৰিব আৰু অসমৰ জনগণে আস্থা আৰু বিশ্বাসত ল'লে সেইকাৰণে অসমৰ জনগণ অসমৰ বিভিন্ন আমাৰ পৰম শ্ৰদ্ধেয় নেতাসকল আমাৰ দললৈ আহি যোগদান কৰিলে যে তেওঁলোকে দেখিলে যে ভাৰতীয় জনতা পাৰ্টি এটা আছে ভাৰতীয় জনতা পাৰ্টিত আমি আইডিঅলজিটো বিচাৰি পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ থ্ৰু দি ৰাজ্যখনৰ দেশখনৰ আমি সেৱা কৰিব পাৰিম আৰু সেই নিমিত্তে আজি ভাৰতীয় জনতা পাৰ্টি সৰ্বগ্ৰাসী সৰ্বস্পৰ্শী সৰ্বব্যাপী হ'ল আৰু যি অসমৰ সকলো জাতি জনগোষ্ঠী ভাৰতীয় জনতা পাৰ্টিৰ আমৰিত আছে কিন্তু মই যদি সোধোঁ যে সেই যিটো দিনৰ অটল বিহাৰী বাজপেয়ীৰ কথা আপুনি বহুতখিনি ক'লে বা অটল বিহাৰী বাজপেয়ী ভাৰতৰ ৰাজনীতিত প্ৰাতঃস্মৰণীয় এজন ব্যক্তি তেখেতে কোনোবাই বিৰোধী ৰাজনৈতিক দল হ'ব পাৰে কিন্তু অটল বিহাৰী বাজপেয়ীক সত্তাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে কিন্তু এতিয়া সততে এটা অভিযোগ উত্থাপিত হয় যে সেই বিজেপি এতিয়া নাই সেই বিজেপি আছে এতিয়া বিজেপি পৰিয়ালটো ডাঙৰ হ'ল তেতিয়াতো আমি মানুহ কম আছিলোঁ
আমি মানুহ কম আছিলোঁ আমাৰ তেতিয়া কাৰ্যনিৰ্বাহক সভা হৈছিলে আপুনিও জানে পণ্ডিত তীৰ্থনাথ শৰ্মাৰ সভাগৃহত হৰিসভাত আমাৰ পাণবজাৰ হৰিসভা আজিকালিতো তাৰপিছত হৈছিলে আমাৰ এইখন বিষ্ণু নিৰ্মলা শিশু নেখ এই তিনিটাই আমাৰ মেইন আছিলে তাৰ পৰৱৰ্তী সময়ত এতিয়া আমি ডাঙৰ ডাঙৰ হল পালোঁ জনতাই আমাক আঁকোৱালি ল'লে সকলোৱে বুজি পালে আৰু বিভিন্ন সম্প্ৰদায়ৰ সন্মানৰ ব্যক্তি হ'ল জাতি জনগোষ্ঠী সকলোৱে বুজি পালে যে ভাৰতীয় জনতা পাৰ্টি এটা মানে দল যিটো দলৰ জৰিয়তে আমি এইখন দেশখনক আগুৱাই নিম আৰু সেই নিমিত্তে সকলো ছাপোৰ্ট পালোঁ আৰু সেইকাৰণে আজি বিশাল বাহিনীত আমি পৰিণত হ'লোঁ 48 লাখ সদস্য আজি অসমত আছে সেইটো তেতিয়া আমাৰ 1 লাখ সদস্য নাছিল পৰৱৰ্তী সময়ত আমি আহি 2.5 লাখ 3 লাখ এনেকুৱা আছিল আমি 2014 চনলৈকে আমাৰ 2 লাখে সদস্য আছিল কিন্তু আজি 48 লাখ আৰু আমি ভোট পাইছিলোঁ বিধানসভা সমষ্টিবিলাকত 5,000 10,000 15,000 20,000 ক্লিক কৰিব পাৰিছিল তেতিয়া চেগা চোৰাকৈ কেইবাটাও বিধানসভা আমাৰ জিতিছিল কিন্তু কণ্টিনিউৱাছলি নহয় আমি প্ৰতিখন জিলাতে জিতিছোঁ আমি কাৰ্বি আংলং NC হিলত বাহিৰে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আমি আসন পাইছোঁ কাৰণ বৰাক ভেলীটো আমাৰ আছিলে 2011 চন আমাৰ বৰাক ভেলী শূন্য হৈ গৈছিলে পিছত বাই ইলেকশ্যনৰ 14ত আমি সেইখন আসন শিলচৰ আসনখন দিলীপ পাল ডাঙৰীয়া তেনেকুৱা কথা যেনেকুৱা আমাৰ সৰভোগ সমষ্টি ৰঞ্জিত দাস ডাঙৰীয়া এঘৰত তেওঁ নিৰ্বাচিত হৈছিল ঠিক তেনে আমাৰ বিহালী পাটাচাৰকুচি সমষ্টি 2006 চনত বিহালী সমষ্টি 2001ত বিহালী সমষ্টি ঠিক ৰামেশ্বৰ তেলী ডাঙৰীয়া বসন্ত ফুকন ডাঙৰীয়া আৰু এজন দিলীপ মৰাণ বুলি আছিলে ডুমডুমাত তেনেকুৱা যেনেকুৱা আমাৰ সুশীল দত্ত আছিলে লামডিঙত হোজাতকৈ আমি লামডিং আগতেই জিতিলোঁ তেওঁ দুবাৰকৈ 2টা টাৰ্ম জিতিছিলে তেনেকৈ ধুবুৰীত ধ্ৰুৱসেন ডাঙৰীয়া সদৰ সমষ্টি 1991 আমাৰ নিৰ্বাচিত হৈছিল যে আমাৰ সকলোতে সংগঠন আছিল কিন্তু আমি ক্লিক কৰিব পৰা আৰু জনতায়ো আস্থাত লোৱা নাছিল যে এওঁলোকে চৰকাৰ কৰিব পাৰিব নেকি এটা কুৱেশ্যন মাৰ্ক আছিল কিন্তু লাহে লাহে এই কুৱেশ্যন মাৰ্কটো আঁতৰি গ'ল যে এওঁলোকেই ঠিক আছে এওঁলোককে আমি আদৰি ল'ব লাগে আৰু সেইকাৰণে আজি অসমৰ জনগণে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে মই তাৰ বাবে অসম ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবেলিও আমাক আদৰি ল'ব যিদৰে আদৰি লৈছে আদৰি ল'ব নলৈছে মই এইটো মানে অকৃতজ্ঞ নহওঁ দেই ভূঞা ডাঙৰীয়া যিটো জনতাই আমাক স্পণ্টেনিয়াছ ছাপোৰ্ট দিছে যিদৰে ৰাইজ ওলাই আহিছিলে আমাৰ সভা সমিতিলৈ বিৰতি বাট নোপোৱা আমাৰ আপোনাক দেখিছে গুৱাহাটীত অমিত শ্বাহজী যিটো ৰোড শ্ব' তেখেতে কৈছে তেওঁ জীৱনত তেনেকুৱা ৰোড শ্ব' কোনোদিন পাৰ্টিচিপেট কৰা নাই তেনে মোদীজীৰ যিখন নলবাৰী সভা 3 ষ্টৰেজত হৈছে তেখেতে কৈছে মই মিটিং বহুত কৰিলোঁ এইখন মিটিঙত 3টা তৰফত মানুহ আহিছে এটা তৰফ ফিল্ডত আছিল এটা ৰাষ্ট্ৰীয় ৰাজমাৰ্গত আছিল এটা এখন ডাঙৰ অভাৰব্ৰিজ বনাইছে তাৰ ওপৰত মানুহ উঠিছিল এতিয়া মই আপোনাক যদি এতিয়া সোধোঁ যে ধৰক এই যিখিনি মানুহৰ ধৰক আজি ইয়াত এটা ডাঙৰ অফিচ হৈছে আপোনালোকৰ চৰকাৰ হৈছে ভেটিটোতো সুদৃঢ় হ'ব লাগিব ন আপুনি তেতিয়াৰ পৰাই বিজেপি কৰি আছে বা আপুনি সেই ভেটিটোৰ তলা নলা সকলো জানে মই আপোনালোকৰ ভিতৰৰ কথা কিন্তু ধৰক অশোক শৰ্মা আপোনালোকৰ এজন জ্যেষ্ঠ নেতা বা জ্যেষ্ঠ কাৰ্যকৰ্তা আপুনি কৈছে যে পুৰণি বুলি কথা নাই জ্যেষ্ঠ কাৰ্যকৰ্তা বা নতুন কাৰ্যকৰ্তা বা কনিষ্ঠ কাৰ্যকৰ্তা তেখেতৰ অভিযোগ আহিল ৰাজেন গোহাঁই ডাঙৰীয়াৰ অভিযোগ আহিল মৃণাল শইকীয়াই লিখিলে সামাজিক মাধ্যমত জয়ন্ত দাসে আপোনালৈ চিঠি লিখিছে আমি দলৰ এজন কাৰ্যকৰ্তা দলৰ কাৰ্যকৰ্তা এই দল মোৰ প্ৰাণৰ প্ৰাণ মই দলটোক ভাল পাওঁ মই কৈছোঁ যে এই দলটো আমি জইন কৰিছিলোঁ যে অটলজীক এদিন এই দেশৰ প্ৰধানমন্ত্ৰী বনাব লাগে আৰু সেই নিমিত্তে একাকাৰ হৈ দিনে নিশা আমি কাম কৰিছিলোঁ এতিয়াও কৰি আছোঁ আজিলৈকে টিল টুডে মই ভাবোঁ দলৰ কাৰ্যকৰ্তা হিচাপে আমি দলটোক সকলোৱে ভাল পাওঁ আৰু দলৰ কিবা থাকে তেওঁলোকৰ কমপ্লেইন থাকে কিন্তু দলৰ মাজত আলোচনা হ'লে ভাল হয় ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ জৰিয়তে গ'লে দলৰ ডিচিপ্লিনটো ভংগ হয় কাৰণ এইটো দল অটল আদৱানীজী গঠন কৰা দল 1980 চনৰ 6 এপ্ৰিলত তাৰ আগতে 51 চনত যদি আমি যাওঁ বা 25 চনলৈকে যাওঁ এটা ধাৰালৈ এই দল আহিছে এই ভাৰত ভূমিত এটা ধাৰা প্ৰতিষ্ঠা কৰাৰ কাৰণে সাংস্কৃতিক ৰাষ্ট্ৰবাদ প্ৰতিষ্ঠা কৰাৰ কাৰণে আহিছে কোনো ইয়াত শাসন শোষণৰ কাৰণে এই দলটো নহয় সকলোৱে জনা উচিত যে মই কিবা পাম বুলি এই দলত যোগদান কৰিছোঁ এইটো মিছা কথা এই দলত আহিছোঁ আমি সাংস্কৃতিক ৰাষ্ট্ৰবাদ উদ্ধাৰ কৰাৰ কাৰণে ভাৰত যি ঋষিমুনিৰ এখন দেশ এই সাতাম পুৰুষৰ যি সংস্কৃতি এই সংস্কৃতি হাজাৰ বছৰলৈ জীয়াই ৰখাৰ যিদৰে প্ৰভু ৰামৰ আমি
প্ৰবাদ পুৰুষ পুৰুষোত্তম প্ৰভু ৰামৰ জন্মভূমি ৰাম মছজিদ আজি মানে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ হ'ল 1989 চনত তেতিয়া ৰাষ্ট্ৰীয় সভাপতি লালকৃষ্ণ আদৰণীৰ বলিষ্ঠ নেতৃত্বত ৰাষ্ট্ৰীয় অধিৱেশনত বা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত আছিল যে পবিত্ৰ ৰাম মন্দিৰ ৰাম জন্মভূমিত হ'ব লাগে অযোধ্যাত হ'ব লাগে আজি নিশ্চয়ভাৱে সেই ৰাম মন্দিৰ আমি পালোঁ মই ভাবোঁ কিবা সৰু সুৰা ব্যক্তিৰ স্বাৰ্থ থাকে ক'ব লাগে দলৰ কথা দলৰ মাজত আলোচনা হ'লে ভাল হয় তাকে নকৰি সংবাদ মাধ্যমৰ আগত ক'লেতো সংবাদ মাধ্যমে চলিউশ্যনটো বা ৰিজল্ভ কৰিব নোৱাৰে বা কোনোবাই ছ'চিয়েল মিডিয়াত লিখি এটা সমস্যাৰ সমাধান কৰিব পাৰে যেতিয়া ঘৰৰ কিছু ইছ্যু হয় ঘৰতে ডাঙৰ ভাই জ্যেষ্ঠ ভাই সৰু ভাই চব মিলি যেতিয়া আলোচনা কৰে মই ভাবোঁ ইট ইজ এ ভেৰি ভেৰি হেল্ডি অল অভাৰ আছ হ'বনে অনাগত সময়ত ধৰক এইবিলাক আপোনালোকৰ কাৰণ অশোক শৰ্মাই মই লাষ্ট কৈছোঁ দেই আৰু নকওঁ আৰু এইটো কথা এই দল যে আপোনাক বাৰে বাৰে জনাইছে আপুনি ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেখেতে কৈছে অশোক শৰ্মাই উল্লেখ কৰিছে চাওক অশোক শৰ্মাই নিৰ্বাচন দিনে যিটো কথা কৈ দিলে লাখ লাখ কাৰ্যকৰ্তাই দলৰ কাৰণে কাম কৰি আছে যদি সঁচাই তেওঁ দলক ভাল পায় দলৰ সিদ্ধান্তক মানিব লাগে আপোনালোক সমসাময়িক দুইজন নিশ্চয় তেওঁ মোৰ কত ডাঙৰ বয়সত ডাঙৰ কিন্তু পাৰ্টিত আমি একেলগে 1-2 বছৰ পৰ্যন্ত তেওঁ জিনিয়ৰ হ'ব পাৰে এইটো নাজানিম কাৰণ তেওঁ নলবাৰীত কাম কৰিছিল আমি কামৰূপত কাম কৰিছিলোঁ মই এটা যদি ধৰক এতিয়া আপোনাৰ লগত মই কথা পাতি আছোঁ আমি সৰুৰ পৰা যিটো ভাৰতীয় জনতা পাৰ্টীৰ দল বা ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলক আমি দেখি আহিছোঁ তেখেতসকলক বেয়া পাবলগীয়া কোনো কথা নাথাকে আপোনালোকৰ সেইসকল নেতাৰ কথা কৈছোঁ মই 2014 চনৰ আগৰ পৰিৱেশটোৰ কথা আকৌ বাৰে বাৰে এইটো কাৰণে উলিয়াইছোঁ কিছু কথা মই খোলাকৈ পাতিব বিচাৰিছোঁ যে আপোনালোকৰ প্ৰকাশভংগিয়েই হওক আপোনালোকৰ কথা কোৱাৰ ধৰণেই হওক আপোনালোকৰ থকাৰ ষ্টাইলেই হওক অতি সাধাৰণ মই একদম খোলাকৈ কৈছোঁ অতি সাধাৰণ বা আপোনালোকে কেতিয়াও মই শব্দটোতকৈ আমি আপোনালোকে বেছি গুৰুত্ব দিয়ে কিন্তু কলিতা ডাঙৰীয়া আপুনি স্বীকাৰ কৰে নকৰে মই নাজানো এইটো কথা নুসুধিলে আপোনাক মোৰ অলপ সাক্ষাৎকাৰটো আধৰুৱা হ'ব এতিয়া কিন্তু মই প্ৰথম শ্ৰেণীৰ নেতাসকলৰ কথা নকওঁ তেখেতসকলটো বাৰু নিজৰ কামত ব্যস্ত হৈ আছে কিছুমান ধৰক বহুত ডাঙৰ হৈছে পাৰ্টিটো আপুনি প্ৰতিটো ক্ষেত্ৰ আপুনি পাৰ্চনেলি আপুনি মনিটৰ কৰিব নোৱাৰে সেইটো সঁচা কথা কিন্তু কিছুমান এই পাবত গজা মানুহ আপোনালোকৰ দললৈ আহিছে আৰু আহি পেলাই এনেকুৱা কিছুমান ধাৰণা দিবলৈ লৈছে যে তেওঁই গোটেই পৃথিৱীখনৰ গোটেই ভাৰতীয় জনতা পাৰ্টিৰ হৰ্তা কৰ্তা বিধাতা তেওঁই এইটো মফচলি অঞ্চলবিলাকত হৈ আছে এই বস্তুটো অকণমান নিয়ন্ত্ৰণ কৰিব নোৱাৰি নাই শুনক এইটো আমাৰ তেওঁলোকৰ দলটোক তেওঁলোকে অধ্যয়ন কৰা নাই ভাৰতীয় জনতা সেইটোকে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি কি একচুৱেলি কি কাৰণেই ভাৰতীয় জনতা পাৰ্টি এই ভাৰতভূমিত গঠন হ'ল অটলজী আদৱানীজীয়ে 1980 চনৰ 6 এপ্ৰিলত কিয় ভাৰতীয় জনতা পাৰ্টি গঠন কৰিলে আপুনি এটা বাক্য কৈছিলে পাৰ্টি উইথ ডিফাৰেঞ্চ য়েছ আৰু 1951 চনত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পণ্ডিত দীনদয়াল উপাধ্যায় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া কুশাভাউ ঠাকৰে নানাজী দেশমুখ এখেতসকলে বা সুন্দৰ সিং ভাণ্ডাৰী এখেতসকলে জনসংঘ গঠন কৰিছিল জনসংঘৰ আহি জনতা পাৰ্টি হ'ল 1977ত তাৰপিছত ভাৰতীয় জনতা পাৰ্টি হ'ল 80ত এই ধাৰাটো কি কাৰণে ক'ৰ পৰা আহিল এই কথাটো তেওঁলোকে অধ্যয়ন কৰাটো মই ভাবোঁ খুবেই প্ৰয়োজন আছে আৰু তেতিয়া গোটেই জল পটপট হ'ব তেওঁলোকে জানিব একচুৱেলি ভাৰতীয় জনতা পাৰ্টি কি হয়তো কিছুমানে আহিছে ভাবিছে অন্য পলিটিকেল পাৰ্টিৰ নিচিনা মই সেইকাৰণে আপোনাক কথাটো সুধিছোঁ যে পাৰ্টিৰ ডিফাৰেঞ্চ কি এই ডিফাৰেঞ্চটো তেওঁলোকে জনা দৰকাৰ আৰু তেতিয়া মই ভাবোঁ এইবিলাক সৰু সুৰা কথা মই শব্দটো কিন্তু আমি বুলি ক'ব কাৰণ আপোনাৰ মুখত কেতিয়াও মই এই বস্তুটো আমাৰ দলৰ হ'ল এটাই কথা যে ৰাষ্ট্ৰ প্ৰধান নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্চন থাৰ্ড যে মোতকৈ মোৰ দল উৰ্ধত দলতকৈ মোৰ দেশ উৰ্ধত দেশৰ কাৰণে আমি এটা দল ভাৰতীয় জনতা পাৰ্টি আৰু মই এজন সেই দলৰ কাৰ্যকৰ্তা এই কথাটো যেতিয়া সকলোৱে চিন্তা চৰ্চা কৰিব নিশ্চয় এইবিলাক কথা মনৰ পৰা আঁতৰি যাব আপুনি যিটো কথা মোক পইণ্ট আউট কৰি দিলে ডেফিনেটলি যে মই বৰ একচুৱেলি বিজেপিত মই বৰটো নাখাতে আমি সকলোৱে মিলি কাম কৰোঁ বাছ সেইটোৱে এটা কথা ধৰক এনেকুৱা হয় যে আপোনালোকৰ গোটেই যিসকল মানুহে ৰাজ্যিক বিজেপিক নেতৃত্ব দিছিল সেইটো মোৰ কথা অৱশ্যে নহয় মই বেলেগৰ কথা সিদিনাখনি এই আপোনালোকৰ এইবিলাক কথা বতৰা সংবাদ মাধ্যমত খবৰ ওলাই থাকোঁতেই অখিল গগৈ এটা মানে সাৱধানবাণীয়ে শুনাইছে আপোনাক একচুৱেলি যে ধৰক তেখেতে 5জন সভাপতিৰ কথা কৈছে যে ৰমেন ডেকা ৰঞ্জিত দত্ত ৰাজেন গোহাঁই সিদ্ধাৰ্থ ভট্টাচাৰ্যী
আৰু ৰঞ্জিত দাস এই 5জন প্ৰাক্তন সভাপতি ৰাজ্যিক বিজেপিৰ যে তেখেতসকলৰ এতিয়া গুৰুত্বটো ৰাজ্যিক বিজেপিত নাই আৰু আপুনিও সেই দিশে তাতে আপুনি যাতে সেই তাত নামটো ভৰ্তি নহয় অকণমান সাৱধান হ'ব লাগে তেনেকুৱা কিবা কথা বতৰা আছে নেকি এইটো মোৰ কাৰণে অখিল গগৈৰ কথা বাদ দিয়ক অখিল গগৈ নিজে হাৰি কাৰণে তেওঁ কি ক'ব ইয়াত মই কওঁ আজি আপোনাক ৰমেন ডেকা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি আছিলে 2009ৰ পৰা এটা টাৰ্ম আছিল তেখেতে দুবাৰকৈ তেখেত সাংসদ হৈছে এতিয়াও তেখেতে আমাৰ প্লেনিং মানে চিটা আয়োগৰ উপাধ্যক্ষ হৈ আছে সন্মানীয় পদত আছে উইথ কেবিনেট ৰেংক ঠিক আছে ৰাজেন গোহাঁই ডাঙৰীয়া কেবিনেট ৰেংক আছিলে ৰঞ্জিত দত্ত ডাঙৰীয়াই এইবেলি আমাৰ পাৰ্লিমেণ্টত আসন দিয়া হৈছে শোণিতপুৰ লোকসভাত সন্মান দিয়া হৈছে তেওঁ বহুত বছৰ ধৰি বিধানসভাত থাকিলে মন্ত্ৰী হ'ল তেওঁ এইবাৰ দিল্লীলৈ পঠোৱাৰ প্ৰয়াস চলোৱা আছে আৰু নিশ্চয় তেওঁ বিশাল ব্যৱধানত প্ৰায় 5 লক্ষ ভোটত তেওঁ নিৰ্বাচিত হ'ব তাৰপৰা কি সন্মান লাগে কওক নাই এইটো চাব ৰঞ্জিত দাস ডাঙৰীয়া মোৰ ইমিডিয়েট প্ৰেচিডেণ্ট তেওঁ আজি 5টাকৈ বিভাগ লৈ সন্মানৰ মন্ত্ৰী হৈ আছে কেইবাখনো জিলাৰ তেওঁ দায়িত্বত আছে তেওঁ কোৰ কমিটিত আছে ইলেকশ্যন কমিটিত আছে ঠিক নাই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য মন্ত্ৰী নহ'ল কিন্তু মন্ত্ৰী নহ'ল সেইটো বেলেগ কথা কিন্তু মন্ত্ৰীৰ যিহেতু ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আপুনিও জানে আমিতো সেইটো মিলাব লাগিব কাৰণ 15% মন্ত্ৰীসভাৰ আসন পায় 15% অনলি আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতে আছে আমাক আৰু কি লাগে তেতিয়া গোটেইখিনি আমাক সুবিধা দি আছে তাৰ বাবে তেওঁ হেৰি নহয় শুদ্ধও নহয় যে পাইছোঁ তেওঁ শিক্ষা বিভাগৰ নিচিনা এটা সন্মানীয় মন্ত্ৰী অসম দায়িত্ব পালন কৰি গৈছে ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰি গৈছে মিউনিচিপালিটি তেখেতৰ নেতৃত্বত আমি গঠন কৰিছিলোঁ প্ৰথমবাৰৰ কাৰণে তো সেইবিলাক এচিভমেণ্ট আছে আৰু সেই হিচাপে তেখেতক যি সন্মান দিব লাগে দলে সদায় সন্মান দি যাব তো কোনজন সভাপতিক আমি অপমান কৰিলোঁ এইটো অখিল গগৈ কৰিব পাৰে তেওঁলোকৰ কাৰণ অখিল গগৈহঁতে জানে কি কাৰবাৰ তেওঁলোক তো ভাৰতীয় জনতা পাৰ্টি সদায় জ্যেষ্ঠক সন্মান কনিষ্ঠক মৰম আৰু ইয়াত দুখন ফটো লাগি আছে কাৰ আছে চাওকচোন পণ্ডিত দীনদয়াল উপাধ্যায় ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী এই প্ৰাতস্মৰণীয় ব্যক্তিসকলক আমি স্মৰণ কৰোঁ আৰু আমাৰ প্ৰাক্তন সভাপতিসকলক তেখেতসকলে যিখিনি দলৰ কাৰণে দি থৈ গ'ল সদায় আমাৰ কাৰণে যুগ যুগ ধৰি মানে নবল হৈ থাকিব বৰঙণি হৈ থাকিব সেইটো কোনেও কোৱা নাই নহয় যে তেওঁলোকে কাম কৰা নাই বুলি কোনজন সভাপতি কোনোবা আঙুলি তোমাক ক'ব পাৰিব নেকি অমুকজনে কাম কৰি থৈ যোৱা নাই আজি ৰাজেন গোহাঁই ডাঙৰীয়া ৰেল মন্ত্ৰী নিচিনা মন্ত্ৰী পাইছে মোদীজীৰ নেতৃত্বত আজি ৰামেশ্বৰ তেল ডাঙৰীয়া জ্যেষ্ঠ তেওঁ পাইছে মন্ত্ৰী পাইছে পেট্ৰলিয়াম নিচিনা ইমান গুৰুত্বপূৰ্ণ মন্ত্ৰী অসমৰ পৰা পাইছে তো কি হৈছে যে জ্যেষ্ঠক সদায় সন্মান দি থকা হৈছে কাৰণ ৰামেশ্বৰ তেলি 2001ৰ পৰা MLA হৈছে দুবাৰকৈ তেওঁ সাংসদ হ'ল আজি কামাখ্যা অৱস্থাত আছে ডাঙৰীয়া এই কেইবাদিন ধৰি আগতে আছে পাৰ্টিত 20-25 বছৰ তেওঁ দলক ডাইৰেক্টলি সেৱা দিলে তেওঁ লোকসভাৰ সাংসদ হ'ল ৰাজ্যসভাৰ সাংসদ হ'ল এবাৰ আকৌ লোকসভা তেওঁ কাজিৰঙা টিকট পাইছে তো কি হৈছে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠসকলক সদায় সন্মান কৰিছে আৰু সন্মান কৰি যাব তাত কোনো অখিল গগৈৰ নিচিনা মানুহৰ মাৰ্গদৰ্শনৰ প্ৰয়োজন নাই তেওঁ নিজৰ দলটো ঠিক কৰি ৰাখক কিমান বা আছে মই নাজানো এতিয়া মই আপোনালোকৰ চৰকাৰখনলৈ আহোঁ অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখন কিন্তু কলিতা ডাঙৰীয়া ধৰক এতিয়া পৰিমল শুক্লবৈদ্য মন্ত্ৰী আছিলে তেখেতকো আপোনালোকে নতুন দিল্লীলৈ পঠোৱা এতিয়া মই কৈ যাওঁ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া 91ত তেওঁ বিধায়ক তেওঁ ME স্কুলত টিচাৰ আছিল জানে সেই স্কুলৰ চাকৰি ৰিজাইন দি বিজেপিৰ অন্ধকাৰময় পৰিৱেশত আহি বিজেপিৰ টিকট লৈ তেওঁ বিধায়ক হৈছে 4th টাইম তেওঁ বিধায়ক মন্ত্ৰী হ'ল দুবাৰকৈ আৰু এইবাৰ শিলচৰ নিচিনা সন্মানীয় আসন সেইখন তাত বহুত বাগা নেতা সাংসদ হৈ গৈছে আপোনালোকেও জানে গোবিন্দ পুৰকাষ্টই হওক বা সন্তোষ মোহন দেৱ ডাঙৰীয়াই হওক এনেকুৱা ব্যক্তি তাৰ পৰা হেৰি হৈছিলে তাত এইবাৰ পৰিমল শুক্লবৈদ্যক আমি প্ৰাৰ্থিত্ব দিছোঁ আৰু তেখেত বিশাল ব্যৱধান জিতিব প্লাছ তেখেত মন্ত্ৰী আছিল তাত উপ নিৰ্বাচন হ'ব ৰঞ্জিত দত্ত ডাঙৰীয়া সমষ্টিত উপ নিৰ্বাচন হ'ব বিহালী ঠিক ফণীভূষণ চৌধুৰী ডাঙৰীয়া আপুনি জানে 85ৰ পৰা বিধায়ক সেই তেখেতৰ ঠাইত উপ নিৰ্বাচন হ'ব জয়ন্ত বসুমতাৰীৰ ঠাইত উপ নিৰ্বাচন হ'ব নহয়নে তো তেনেকুৱা ৰাজ্যসভাৰ দুখন আসনো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া তো এইবিলাক আমাৰ কাম আকৌ উপ নিৰ্বাচনত আমি প্ৰস্তুত হ'ব লাগিব এতিয়া মই যদি আপোনাক কওঁ যে পৰিমল শুক্লবৈদ্যৰ দৰে নেতাক আপোনালোকে ইয়াত মন্ত্ৰী পৰিষদ পদটো খালী কৰিবৰ কাৰণে পঠোৱা হ'ল নে সঁচাকৈ চাওক সেইটো SC ৰিজাৰ্ভ হ'ল
বহুতে বুজি পোৱা নাই কৰিমগঞ্জ এচিডেণ্টটো আছিলে আৰু না আগতে কৰিমগঞ্জখন আছিলে নহয় আগতে বৰাক উপত্যকাটো না আছিলে কিন্তু আমি ক্লিক কৰিব লাগিব না আপুনিতো ইমান সহজ নহয় নহয় পৰিমল শুক্লবৈদ্যৰ অসমৰ কাৰণে এটা ফেচ বৰাক নো কমপ্লেইন পাৰ্চন সেইকাৰণে তেহেঁতক আমি প্ৰাৰ্থিত দিছোঁ আৰু সেইকাৰণে আমাৰ কাৰণে ইজি হৈ গ'ল ছিটখন হয়তো নতুন মানুহ এজন দিলে আমাৰ অকণমান টাব লয় যি দিলে হয় কিন্তু আমি বেছি কষ্ট কৰিব লাগিব তাতকৈ আমি ইমান কষ্ট কৰি থকাতকৈ সেইখিনি কষ্ট এইটো কৰিমগঞ্জত কৰোঁ শিলচৰটো আমি ইজি কৰি ল'লোঁ যিটো তাত ডেম'গ্ৰাফি কম ঠিক নাছিলে সেইকাৰণে আমি কৰিমগঞ্জ ছিটখনো জিতিবলৈ সক্ষম হ'লোঁ 100%। জিকিব কৰিমগঞ্জ মই বেছি টাইম নলওঁ আৰু মই সৰু কেইটামান মই এই যে প্ৰশ্নটো আপোনাক মই সুধি আছোঁ এইটো মানুহৰ আপোনাৰ মুখৰ পৰা মই উত্তৰটো জানিব বিচাৰিছোঁ যে ধৰক এতিয়া যিখিনি মানুহে ৰাজ্যিক মই চৰকাৰখনৰ কথা কৈছোঁ বা চৰকাৰখন চলাই আছে এতিয়া এইখিনি কথা নক'লে বেয়া হ'ব হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ধৰক তেখেতৰ 3 বছৰীয়া কাৰ্যকাল মানে 3টা বছৰ কমপ্লিট কৰিলে আমি 2016 পৰা সত্তা পালোঁ 21 তেখেতে মানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল এতিয়া ৰাজ্যখন যিদৰে আগবাঢ়ি গৈছে মই ভবা নাছিলোঁ বহুত চব বস্তুৰ দামৰটো বেলেগ আহিব কাৰণ আমি কাম কৰাটো আমাৰ কমি গ'ল না আমি খেতি বাতি নকৰা হ'লোঁ বেলেগৰ পিনে চাই থাকোঁ অলপ বস্তু ওলায় মানে ক্ৰেতা বিক্ৰেতাৰ কথা আহি পৰিছেতো আগতে বিজেপি আন্দোলন কৰিছিলে কিন্তু বস্তু দাম বঢ়াওঁতে না এতিয়া মই বুজি পালোঁ যে আন্দোলন কৰি আমি এইটো ৰিজল্ভ কৰিব নোৱাৰোঁ প্ৰডাকশ্যন বৃদ্ধি কৰিহে পাৰিম ৰাস্তাত ওলাই বস্তু বাহিনীৰ দাম কিন্তু নকমায় তেনেকুৱা কিবা প্লেটফৰ্ম এখন প্ৰডাকশ্যন নিশ্চয় কৃষি ক্ষেত্ৰত মই ভাবোঁ এই এগ্ৰিকালচাৰ ছেক্টৰত আমি আৰু থ্ৰাষ্ট দিব লাগিব আৰু কিছু FPC যিদৰে গঠন কৰিছে মই ভাবোঁ সেইখিনি এনাফ নহ'ব এগ্ৰি বেছ ইণ্ডাষ্ট্ৰি হওক এগ্ৰিকালচাৰ ভাল মাৰ্কেটো দিব লাগিব মই নিশ্চয় ভাবোঁ আমি আকৌ উভৈনদী সামগ্ৰী হ'লে মূল্যবৃদ্ধিটো কিছু নহয় কিছু মানে অকণমান লাঘৱ কৰিব পৰা যাব পাৰে মেবি এতিয়া ধৰক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত আজি ধৰক অসমখনত যিটো হৈছে তামোলপুৰত মেডিকেল কলেজ হ'ল কোনো ভবা নাছিলে বহুত চৰকাৰ আহিল আজি নলবাৰী মেডিকেল কলেজত কাম আৰম্ভ হৈছে ঠিক তেনে আজি অসমত 23খন মেডিকেল কলেজ 10খনকৈ কেঞ্চাৰ হস্পিটেল কেঞ্চাৰৰ হাব হৈ গ'ল মানে ইন কেছ অফ মানে ট্ৰিটমেণ্ট এইটো ধেমালি কথা নহয় লগলৈ আমাৰ ইয়াত যিটো প্ৰায় 27,000 কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ল ছেমি কণ্ডাক্টৰ যিটো আমাৰ জাগিৰোডত হিন্দুস্তান লিভাৰৰ যিটো এৰি আছিলে হিন্দুস্তান পেপাৰ মিলৰ তাত যে 27,000 কোটি টকা ইনভেষ্টমেণ্ট হ'ল টাটা মানে হেৰি দিলে কিন্তু ধেমালি নহয় তাততো প্ৰায় 35,000 যুৱক যুৱতী এনেদৰে এটা এনগেজমেণ্টৰ স্ক'প পাই গ'ল তো যেনেকৈ আজি ৰাজ্যখন যিদৰে আগবাঢ়ি গৈছে ৰাস্তা ঘাট হওক মেডিকেল হওক শিক্ষানুষ্ঠান আজি হাইস্কুলবিলাক মডেল হাইস্কুল বনোৱাৰ ব্যৱস্থা লৈছে প্ৰতিটো বিধানসভা সমষ্টিত 3খনকৈ এক ইউনিফৰ্মিটি ৰাখি প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ ষ্টেডিয়াম উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি ধাউতি ক্ৰীড়ানুৰাগী স্পৰ্টছ পাৰ্চন বনোৱাৰ নিমিত্তে এইবিলাক কথাই কি হৈছেছে আৰু সেইকাৰণে জনগণ ওলাই আহিছে সেইকাৰণে সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে এই নিৰ্বাচন ভোট দিয়া দেখিবলৈ আমি পাইছোঁ আমি কিছুমান সমষ্টিত আপোনাক আজি ক'বলৈ ভাল লাগিছে আমি বিৰোধী দেখাই নাপালোঁ যেনেকৈ শোণিতপুৰ লখিমপুৰ কাজিৰঙা বৰপেটা গুৱাহাটী একদম মই ভাবিছিলোঁ অলপ টাপ হ'ব নেকি কোনো টাপ বোলা বস্তুটোৱে নাহিলে যোৰহাটত আপোনালোক চব জঁপিয়াই পৰিব লগা হৈছে কিন্তু নাই চাওক যোৰহাটৰ কামত তাৰ সেইটো বেলেগ আছিলে আৰু মই আপোনাক এদিন ভাল দলে কম ঘটনাটো কি যোৰহাটত কিন্তু ভাল হৈছে মাজুলীত আমি ভাল মাৰ্জিন হ'ব যোৰহাট সদৰ সমষ্টিত আমি ভাল ভোট পাম থাওৰা মাহমৰা মৰিয়নি সোণাৰী তিতাবৰত তৰুণ গগৈদেৱৰ মানে তাত বহু বছৰ তেখেতে বিধায়ক হ'ল তেওঁলোকৰ পৰিয়ালৰ ঘৰ আছে তিতাবৰত তেওঁলোকে অলপ ভোট পাব কিন্তু এইটো নহয় যে সেইটো সমষ্টিৰ পৰা গোটেই লোকসভাটো জিতি যাব পাৰিব মই চাওক আপুনি আপোনাৰ লগত পাতিব পাৰি কাৰণে মই কথাটো পাতিছোঁ চাওক যে এতিয়া আপুনি ধৰক কাৰ্যকৰ্তাসকলে আপোনালোকৰ কাম কৰি আছে এতিয়া যোৰহাটৰ কথাটো ক'ল কাৰণে মই হঠাৎ বদললৈ আহিলে যে ৰাণা গোস্বামীয়ে যোগদান কৰিছে কোনো ক'ব লগা নাই তাত যোগদান কৰিছে কিন্তু ধৰক বিজেপিৰ যিখিনি মানুহে যোৰহাটত আজন্ম ৰাণা গোস্বামীৰ আইডিঅলজিৰ বিৰোধিতা কৰি বিজেপি কৰি আহিছিলে হঠাৎ ৰাণা গোস্বামী আহি পেলাই ষ্টেট ভাইচ প্ৰেছিডেণ্ট চাওক তেওঁ এটা এইখিনি ক'ৰবাত
নাই নাই আপুনি ঠিকেই কথা কৈছে কিন্তু ৰাণা গোস্বামী ডাঙৰীয়া দলৰ কাৰ্যকৰী সভাপতি বুজি পাইছেনে আমাৰো কিছুমান দলৰ নিয়ম থাকে আপুনিও জানে নেকি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যেতিয়া আমি যোগদান কৰা আছিল লগ লগ কোৰ কমিটিৰ সদস্য দিয়া হৈছিলে সংবিধানো সলনি কৰা হৈছিলে তেখেতৰ সভাপতি পাতোতে তাৰপিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতকো আমি জইন কৰাৰ পিছতে কোৰ কমিটিৰ সদস্য দিয়া হৈছে কাৰণ দিবই লাগিব কয় যে যোগ্য মানে বসুন্ধৰা বুলি কয় ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট কাৰণ সন্মানৰ ব্যক্তি এজনে যেতিয়া দলৰ মুৰব্বী পদত থাকি এটা দলত আহি যোগদান কৰিব তেওঁ ক'ৰবাত নহয় ক'ৰবাত ভিপিহে দিয়া হৈছে কিন্তু তাত কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্টৰ ইমিডিয়েট কিন্তু ভিপিটো বহুত সেই বেলেগ প্ৰট'কল আপুনিও জানে নাই মই প্ৰশ্নটো ৰাইজৰ মাজত চৰ্চা চলিছে কাৰণে মই আপোনালৈ তেওঁ এখন তেতিয়া মানুহখিনি এনকাৰেজ হ'ব যে হয় যে বিজেপিত নি তেওঁলোকক নি ক'ৰবাত থৈ দিছে নহয় আমি কাম কৰাৰ কাৰণে লগাইছোঁ এইটো বেলেগ ধৰণে তাক ব্যাখ্যা কৰিব নালাগে সৃষ্টি নহ'বনে অসন্তুষ্টি নহয় সকলোৰ কাৰণে সকলো কাৰ্যকৰ্তাৰ কাৰণে কাম সকলো কাৰ্যক্ৰমৰ কাৰণে কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি তেনেকেই আজি পৰিচালিত হৈ আছে এতিয়া মই এলায়েন্স পলিটিক্সত আছে আপোনালোক অসম গণ পৰিষদ বিশেষকৈ অসম গণ পৰিষদ আৰু UPPLৰ লগত মই এইটো কাৰণে সুধিছোঁ যে এতিয়া বিজেপিৰ ধৰক অসমত ৰাজ্যত গোটেই ৰাজ্যতেই আপোনালোকৰ সাংগঠনিক ভেটি আছে মই যদি এনেকৈও কওঁ যে বিজেপি এতিয়া অসমত অকলে নিৰ্বাচন খেলিব পৰাকৈ এটা স্বয়ংসম্পূৰ্ণ দল হয় কিন্তু এলায়েন্স পলিটিক্স থাকিবনে যিটো 2016ৰ পৰা এটা মিত্ৰতাৰ আবদ্ধত আছোঁ আৰু এই মিত্ৰতাটো মই বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেচিডেন্সিটো কণ্টিনিউ হৈ থাকিলে ৰামধনু সদৃশ যিটো আমাৰ মিত্ৰতা বুলি কৈছে এইটো থাকিব লাগে অসমৰ স্বাৰ্থত বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ স্বাৰ্থত নে ভোট বিভাজন বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত আজি বড়োভূমিত আমি সকলোকে সমাহিত কৰি আমাৰ চৰকাৰ বোকাখাত কলিয়াবৰত আপোনালোকে সংগঠন নকৰিব নেকি কৰিম কিয় নকৰিম মই তাত মিটিং কৰিব গৈছোঁ বোকাখাততো গৈছোঁ কলিয়াবৰতো মই নিজেই কোকৰাঝাৰতো গৈছোঁ আমি সংগঠন কৰিলেহে তেওঁলোক শক্তিশালী থাকিব তেওঁলোকে সংগঠন কৰিলেহে আমি শক্তিশালী থাকিম এইটো নহয় যে ভাৰতীয় জনতা পাৰ্টি থাকিলে যে অসম গণ পৰিষদ থাকিব বা সেইটো নহয় ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিব লাগিব কেশৱ মহন্ত ডাঙৰীয়াৰ সমষ্টিটো আমি কাম কৰিব লাগিব অতুল বৰা ডাঙৰীয়াটো সমষ্টিটো কাম কৰিব লাগিব প্ৰমোদ বৰা ডাঙৰীয়াৰ সমষ্টিটো কাম কৰিব তেতিয়া আমি তেওঁলোকক সহায় কৰিব পাৰিম যদি তাত যদি আমি একোৱে নাথাকোঁ আমি যদি তেওঁলোক ইলেকশ্যন একো সহায় কৰি দিব নোৱাৰোঁ আমি শক্তিশালী হোৱা মানে মিত্ৰ শক্তিশালী হোৱা মিত্ৰ শক্তিশালী মানে হোৱা মানে আমি শক্তিশালী হোৱা অসম গণ পৰিষদ শক্তিশালী মানে বিজেপি শক্তিশালী মানে UPPL শক্তিশালী UPPL শক্তিশালী মানে বিজেপি শক্তিশালী এই মানসিকতা আমি মিত্ৰতাত থাকিব লাগিব ভেৰি মেচিয়ৰ্ড এনচাৰ মানুহজনেই মেচিয়ৰ্ড বাৰু আপুনি এতিয়া ধৰক আপুনি 2016 চনৰ পৰা বিধায়ক আছিলে মন্ত্ৰী আছিলে আৰু এতিয়া সভাপতি আপুনি মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী বেলেগক পাইছিলে তেখেত সৰ্বানন্দ সোণোৱাল আৰু এতিয়া সভাপতি হিচাপে আপুনি মুখ্যমন্ত্ৰী পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনেই যথেষ্ট শক্তিশালী ৰাজনীতিক সৰ্বানন্দ সোণোৱাল এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভৱেশ কলিতা ব্যক্তিগতভাৱে কাৰ অনুৰাগী মই বিজেপিৰ মানুহ হ'লেও এজনটো বিজেপিৰ কাৰ্যকৰ্তা ধৰক অটল বিহাৰী বাজপেয়ীক প্ৰধানমন্ত্ৰী কৰিবলৈ আপোনালোকে মানে মই এইটো কোৱা নাই আপুনি এইটো ডাইৰেক্ট এনচাৰটো নিদিয়ে বুলি মই জানো হ'লেও কাম কৰাৰ ধৰণবিলাক কেনেকুৱা বিজেপি কাৰ্যকৰ্তা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাম কৰাৰ তালিকাও বেলেগ আছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কৰাৰ তালিকাও বেলেগ সকলো মানুহৰ কাম কৰাৰ বেলেগ বেলেগ থাকে ষ্টাইলটো বেলেগ বেলেগ থাকে মই এইটোৱে ক'ম আৰু এখেতে ক'ম আৰু অলপ স্পীডি ফাষ্ট সেইকাৰণে ফাষ্ট ৰয়িং ষ্টেজ হিচাপে লৈ যাবলৈ সক্ষম হৈছে এতিয়া আপুনি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে এতিয়া বিভাগ চলাইছিলে ৰাজ্যখন চলাইছিলে ৰাজ্যখনৰ এতিয়া আপুনি দলটো চলাই আছে আপুনি কোনটো কামত বেছি এনজয় কৰিছে মন্ত্ৰী হিচাপে নে সভাপতি হিচাপে মন্ত্ৰীটো বেলেগ বস্তু হয় মন্ত্ৰীটো এটা বিভাগ থাকে তাত চিফ ইঞ্জিনিয়াৰ থাকিব নহ'লে ডাইৰেক্টৰ থাকিব এডিশ্যনেল চিএফ থাকিব আপোনাৰ ছেক্ৰেটাৰী থাকিব কমিশ্যনাৰ থাকিব তলৰ বাগৰা অফিচাৰবিলাক থাকিব ইয়াত হ'ল আমি কাৰ্যকৰ্তা আমি টেবুলো পাৰিব লাগিব মানুহ মাতিব লাগিব ভাষণো দিব লাগিব মানুহ নহ'লে গালিও খাব লাগিব ইয়াৰ কাম কৰাৰ ষ্টাইলটো হ'ল বেলেগ কাৰণ ইয়াত হ'ল অৰ্গেনাইজাৰ আপুনি কোনটো এনজয় কৰিছে বেছিকৈ চব সংগঠন কৰিও মজা আছে জনতাৰ মাজত আৰু চৰকাৰ থাকিও জনতাক সেৱা দিব পাৰি কাৰোবাৰ কিবা অভাৱ আছে নীডটো পূৰণ কৰি দিব পাৰি কিন্তু সংগঠনে নীডটো পূৰণ কৰি দিব পাৰে সংগঠন হ'ল আমি সংগঠন একত্ৰিত কৰা
আমি বুথ চাব লাগিব, মণ্ডল চাব লাগিব, জিলা চাব লাগিব, মৰ্চা চাব লাগিব, সকলোকে আনিব লাগিব। ক'ত আমাৰ মানুহ কম আছে তাত আমি কোন ধৰণৰ মানুহ জইন কৰাই লৈ সেইটো গেপ মাৰিব পাৰোঁ, এইটো বেলেগ বস্তু। সংগঠন আৰু সংগঠন থাকিলে চৰকাৰ থাকে, সংগঠন থাকিলে বিধায়ক দিব, বিধায়ক থাকিলে চৰকাৰ হ'ব, সংগঠন থাকিলে সাংসদ থাকিব, সাংসদ থাকিলে কেন্দ্ৰত চৰকাৰ থাকিব। কিন্তু ভেটিটো হ'ল সংগঠন। কিন্তু আপোনালোকৰ সংগঠন কৰিবলৈ যাওঁতে আপোনালোকে সাংগঠনিক আপোনালোকৰ যিটো মটো আছিলে, ধৰক কট্টৰ এটা মটো আছিলে আপোনালোকৰ, ক'ৰবাত নিৰ্বাচনৰ ভোটৰ হেৰিত ক'ৰবাত সেইটো ফ্লেক্সিবল হৈ যায় নেকি? কেতিয়াও হোৱা নাই, কেতিয়াও নহয়। না আপোনালোকৰ মুখেৰে নহয়, বেলেগ নেতাৰ মুখে দেখোঁ। আমি আইডিয়লজি শুনক, স্থান কাল পাত্ৰ ভেদে আমি ভাষণবিলাক অলপ বেলেগ ধৰণে দিব লগা হয়। স্থান কাল পাত্ৰ যিটো কৈছে, স্থানটো আমি চাই ল'ব লাগিব। এতিয়া উইথ ডিউ চিটুৱেশ্যন নিৰ্বাচন শেষ হৈ গ'ল, শেষ হ'লে আৰু কাউণ্টিং হ'ব, তাৰপিছত আপোনাৰ কাৰ্যকালৰ কথাও আহিলে ৰাজ্যিক বিজেপি হিচাপে। চাওক, আমাৰতো জুনৰ পিছত চৰকাৰ হোৱাৰ পিছত সংগঠন নিৰ্বাচন, চৰকাৰ হ'বই, চৰকাৰ ডেফিনেট 100%। আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে মোদী ডাঙৰীয়া, ইয়াত কোনো কুৱেশ্যন নাই, নিঃসন্দেহে মই কৈছোঁ, মই ষ্ট্ৰংলি কৈছোঁ, বল্ডলি কৈছোঁ, মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈ আছে। তাৰপিছতে আমাৰ সংগঠন নিৰ্বাচন হ'ব। আমি আকৌ আমাৰ এক্টিভ মেম্বাৰ বনাব লাগিব, সক্ৰিয় সদস্য, ভোটাৰ তালিকা বনাব লাগিব। 26 পালেহি, কাৰণ আমাৰ দলটো এটা ইণ্টাৰনেল ডেম'ক্ৰেচি আছে। আমি 3 বছৰীয়া টাৰ্ম, 3 বছৰীয়া টাৰ্ম যেতিয়া কমপ্লিট হয় সংগঠন নিৰ্বাচন হয়, মানে টাৰ্ম শেষ নহওঁতে। তাৰপিছতে বুথ কমিটি হ'ব, মণ্ডল হ'ব, জিলা হ'ব, ৰাজ্যিক হ'ব, ৰাষ্ট্ৰীয় হ'ব। নাই সেইটোৱে সুধিছোঁ যে ইয়াৰ পিছত আমি আপোনাক ইয়াতে দেখিবলৈ পাম আমি কাৰ্যকৰ্তা নে মই প্ৰথমে কৈছোঁ মই এজন কাৰ্যকৰ্তা, কাৰ্যকৰ্তাক য'তে যি দিয়ে সেই সন্তুষ্ট আৰু মই ভাল লাগিল সময়খিনি দিয়াৰ বাবে। আৰু ধৰক হৈ যাওক, চৰক আপুনি কোৱা মতে যদি কামবিলাক হৈ যায় বা নহ'লেও আমি মাজে সময়ে এনেকৈ লগ পাই থাকিম। আৰু বহুদিন আপোনালোক বহিব ডেফিনেটলি মানে বহুত বেয়া লাগিছিলে কথাখিনি, মানে বহুত দিনৰ পৰা লাগি সময়খিনি সময় সুবিধাটো মিলিছে। আৰু মই এটা কথাই আপোনাক অনুৰোধ জনাম, ধৰক এই যে আমি ধৰক আজি আপোনাৰ কাৰ্যালয়লৈ আহিলোঁ, আৰু মই যিমান দূৰ মোৰ জ্ঞাত যে পূব ভাৰততে সম্ভৱতঃ এনেকুৱা ধৰণৰ এটা কাৰ্যালয় নাই, কিন্তু ভাৰতীয় জনতা পাৰ্টি হয়। কিন্তু এইটোৰ লগতে আমাৰ নিজৰ বাসভৱনটো নালাগে, আমাৰ পাৰ্টি কাৰ্যালয়টোহে লাগে। হয়, সময় আহিয়ে ভাল লাগিছে। আৰু কংগ্ৰেছৰ পিনে আপুনি চাব কিমান একদম অট্টালিকা আছে, ডাঙৰ ডাঙৰ অট্টালিকা, কিন্তু তেওঁলোকৰ পাৰ্টি অফিচটো কিমান হৈ থাকিল। খালি মই এটাই আশা কৰিম যাতে এই ধাৰাটো যাতে অব্যাহত থাকে। এইটোৱে কৈ ডিফাৰেঞ্চ। হয়, এই যে মই প্ৰথমে কৈছোঁ পাৰ্টিৰ ডিফাৰেঞ্চ, যে আপুনি বিভিন্ন ক্ষেত্ৰত ডিফাৰেঞ্চটো দেখিবলৈ পাব। না মই এইটোৰ লগতে কৈছোঁ যে এইটো যাতে অব্যাহত থাকে, যদি মাজতে যদি ড্ৰপ পৰি যায় তেতিয়াহ'লে ভাল নালাগিব পাৰ্টিৰ ডিফাৰেঞ্চ। গতিকে সেইখিনি আপোনাক নেতৃত্ব দি আছে, আপোনাক নেতৃত্ব দিবলৈ ভগৱানে শক্তি দিয়ক, মই সেইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু এইখিনি সময় দিয়াৰ বাবে মই বহুত ধন্যবাদ দিছোঁ। শ্ৰোতা দৰ্শকসকল, সেয়া ভৱেশ কলিতা। কিছু প্ৰশ্ন আমি সুধিলোঁ, কিছু চৰ্চা চলি থকা বিষয়ৰ ওপৰতো ৰাজ্যিক বিজেপিৰ মুৰব্বী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিছোঁ, আৰু তেখেতৰ উত্তৰখিনি আপোনালোকে নিজেই শুনিছে। আৰু এই গোটেইখিনি কেনেদৰে গ্ৰহণ কৰে সেয়া আপোনালোকৰ বিচাৰ্য। পুনৰ কৈছোঁ, এই অনুষ্ঠানটো আপোনালোকৰ বাবে, আৰু সদৌ শেষত বিদায় লৈছোঁ। ধন্যবাদ।